ৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু কণী ফ্ৰাই। আলু কণী ফ্ৰাই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিলোঁ। এই আলু কণী ফ্ৰাইটো বনাই দেখাই দিলোঁ আৰু মই কেনেদৰে বনাইছোঁ আলু কণী ফ্ৰাইটো একদম চিম্পুলকৈ আৰু একেবাৰে সহজকৈ একেবাৰে কম টাইমত হৈ যায় আৰু খায়ো বহুত টেষ্টি। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। গোটেইখিনি আলু ফ্ৰাই এতিয়া নমাই দিম। কিমান ধুনীয়া হৈছে। আলু কণী ফ্ৰাই কৰিবৰ কাৰণে মই ইয়াতে 4টামান কণী ল'লোঁ আৰু কণী সিজাই বাকলি গুচাই লৈছোঁ আৰু ইয়াতে 2টা আলু সিজাই বাকলি গুচাই লৈছোঁ। একদম ধুনীয়াকৈ সিজিছে আলুকেইটা আৰু আলুকেইটা অলপ ভাঙি দিম। একদম প্লেইন নকৰোঁ, আধা ভঙা কৰিম যাতে গুটি গুটি থাকে। এনেকুৱা টাইপৰ ভাঙি লৈ আছোঁ আলুকেইটা। গোটেইকেইটা আলু এনেদৰে ভাঙি দিম। কেৰাহীত ৰিফাইন তেল দি দিছোঁ আৰু তেলত এতিয়া কণীকেইটা ভাজি দিম। দি দি আছোঁ অলপখিনি জলকীয়া গুড়ি আৰু অলপ হালধি গুড়ি, অলপ জিৰা গুড়ি। কণীকেইটা অলপ লৰাই দি আছোঁ। কণীকেইটা অলপ পাতলকৈ ভাজি ল'লোঁ, একেবাৰে হেৰি কৰা নাই। আৰু ইয়াতে দি দি আছোঁ পাঁচফোৰণ, অলপখিনি দি দিলোঁ আৰু এতিয়া দি দিম পিঁয়াজ নহৰু আদাখিনি। আজি কণীকেইটা নুঠাওঁ, আজি অলপ বেলেগ ধৰণে ফ্ৰাই কৰিম। পিঁয়াজ নহৰু আদাখিনি একেলগত এনেদৰে দি দিলোঁ, অলপ কণীৰ লগত ভাজি ল'ম। পিঁয়াজ নহৰু আদাখিনিও অলপ ভাজি ল'লোঁ, দেখা পাইছে আৰু কিমান ধুনীয়া এটা চেণ্টটো আহিছে। আৰু এতিয়া দি দি আছোঁ আৰু 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি আৰু সোৱাদ অনুসৰি 1 চামুচ নিমখ দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দি আছোঁ। এতিয়া দি দি আছোঁ আলুখিনি, গোটেইখিনি আলু দি দিলোঁ। আলুখিনি এতিয়া এনেদৰে তেলত ফ্ৰাই কৰি ল'ম। চাব কিমান ধুনীয়া হয়। এনেদৰে আলু দি কণী দি ফ্ৰাই কৰিলে দেখাত বহুত ধুনীয়া আৰু খায়ো ভাল লাগে। আৰু ল'ৰা ছোৱালীয়েতো যিকোনো তৰকাৰী ভৰ্তা ভাজিত আলু দিলে বহুত ভাল পায় সিহঁতে। আলু ভাজি, আলুৰ বৰা আৰু তৰকাৰীত আলু দিলেও বহুত ভাল পায় সিহঁতে। মই যিটো বনাওঁ সিহঁতৰ কাৰণে অনলি আলু দিব লাগে, আলু দিলে ভাল। এনেদৰে অলপ টাইম ভাজি লৈ আছোঁ। আলুখিনি এনেদৰে ফ্ৰাই কৰি দিলোঁ কণীৰ লগত। চব কিমান ধুনীয়া হৈছে কালাৰটো দেখা যায় আৰু ভাল এটা চেণ্ট আহিছে। আৰু এনেদৰে কণী দি আলু দি ফ্ৰাই কৰিলে বহুত ভাল লাগে খাই। আৰু অলপ টাইম ফ্ৰাই কৰি ল'ম এনেদৰে। আৰু অলপ টাইম এনেদৰে ভাজি দিলোঁ। চব বহুত ধুনীয়া হৈছে আৰু দেখাতেই কিমান লোভনীয় হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।